আজি একচুৱেলি ব্লগটো কি বুলি ক'ব, এইটো চাগে ফ্ৰেণ্ডছ ব্লগে বুলি ক'ব লাগিব, কাৰণ লগত দক্ষ বহি আছে ষ্টাৰ্টিঙত। আৰু নেক্সট গৈ আছোঁ ভিতৰৰ ফালে চিনটো বহি আছে আমাৰ পূজাৰী আজি। আৰু স্পেচিয়েল মানে কিহৰ কাৰণে আহিছোঁ, এটা মনসা মন্দিৰ, যিটো মন্দিৰত মানে আমি মাৰ মন্দিৰ বুলি ক'লে বহুতে চিনি পায় ছেক্টৰ অঞ্চলচালি। আৰু বহুত মানুহ আহিছে তাতে, বা বহুতখিনি সেয়াও হৈছে, বহুতে ফল পাইছে, বা এজন পুলিচ অফিচাৰ বা যোনে বস্তুখিনি বনাইছে বা বহুতখিনি, আৰু লগতে ল'ৰাকেইজনে বহুতখিনি কষ্ট কৰিছে। চ' যিহেতু লগৰকেইজনে মিলি পেলাই এইবাৰ আকৌ ছেম তাতে এটা মাৰ মনসা মন্দিৰো এটা প্ৰতিষ্ঠা কৰিবলৈ আজি গৈ আছে, যিটো আজি মনসা মন্দিৰ লোৱা হ'ব অফিচিয়েলি, য'ত নেকি আমাৰ বিজুলী বাইদেউ আহিব আৰু কি কয় বহুতো মানুহ আহিব। চ' চাওঁ কি দেখাব পাৰোঁ, কি দেখাব নোৱাৰোঁ গম নাপাওঁ, কিন্তু হোপ আপোনালোকে গোটেইখিনি বস্তু দেখাই আছোঁ। যদি কোনোবাৰ ভাল লাগে মন্দিৰটো আহিব। আজি ডেক'ৰেট কৰি থোৱা আছে বহুতখিনি ধুনীয়াকৈ, চ' ৰাতি লাইটিং আৰু মজা হ'ব। সকলোৱে কষ্ট কৰি আছে, লগতে এইফালে শ্মশান এখনো হেৰি কৰিছে অলপতে পিছফালে। গতিকে ষ্টিল বস্তুবোৰ ডেভেলপ হ'ব লাগে লাহে লাহে। চ' তেনেকেই লোকেল এৰিয়া বুলি ক'লে এইখিনি ঘৰৰ ওচৰতে পৰে। আৰু তেনেকৈ আজি ভিডিঅ' এটা বনাই আছোঁ। গম নাপাওঁ কি হয় কি নহয়, কিন্তু সকলোৱে চাব, আৰু যদি চাই ভাল পায় অকণমান শ্বেয়াৰ কৰিব। চ' বাকী ব'লক ভিতৰৰ পৰা আৰম্ভ কৰিলোঁ, কাৰণ
নতুনকৈ আপোনালোকে মন্দিৰভাগ লৈছে আজি এই অনুষ্ঠানত কোন উপস্থিত আছিল আজি আপোনালোকে কেনেধৰণে কাৰ্যসূচী আছে আজি আমি ৰাতিপুৱা 9 বজাৰ পৰা কাৰ্যসূচী আছিলে আমাৰ 9 বজাত আমাৰ পানী তোলা কাৰ্যসূচী আছিলে তাৰে আগত আমাৰ যিটো আমাৰ মানে চাকি অক্ষবন্তী সেইটো প্ৰজ্বলন কৰিছিল আমাৰ যি মন্দিৰৰ পৃষ্ঠপোষক আমাৰ প্ৰতিষ্ঠাপক আমাৰ অশ্বিনী কুমাৰ দেৱশৰ্মা ডাঙৰীয়া তাৰপিছত পূজা আৰম্ভ খন্তেক সময় আগতে আমাৰ সাংসদ গুৱাহাটী লোক সমষ্টিৰ বিজুলী বাইদেউ আমাৰ উপস্থিত হয় আশীৰ্বাদ কৰে আমাক গতিকে আগন্তুক এনে পূজা চলি আছে আকৌ গধূলিলৈ আমাৰ ইয়াত নাম প্ৰসংগৰ যিটো অনুষ্ঠান ৰখা হৈছে যিহেতু এটা খুব এটা পুৰণি মন্দিৰ আপোনালোকৰ ইয়াতে যিহেতু মনসা মন্দিৰটো আপোনালোকে স্থাপন কৰিছে যিবিলাক আৰ্থিক সাহায্য আপোনালোকে চৰকাৰীভাৱে নে আপোনালোকে নিজাববীয়াকৈ কৰিছে আমি নিজাববীয়াকৈ কৰিছোঁ কিমান টকাৰ মানে আপোনালোকে খৰচ কৰিছে খৰচ মানে সেইটো আমাৰ ডাটা আছে ডাটা আমাৰ লগত উপস্থিত আছে তেখেতে গোটেইখিনি কৰিছে আৰ্থিক সাহায্য ফালৰ পৰা আমাৰ আছে কৰা গৈছে ভৱিষ্যতে আমি কৰিম বুলি আশা কৰিছোঁ আজি কিমান সময়লৈকে আপোনালোকে এই কাৰ্যসূচী আমাৰ ৰাতি 6 বজাৰ পৰা নাম প্ৰসংগ আছে দৰঙৰ আমাৰ জনপ্ৰিয় কাষত সুভাষ দাসৰ নাম প্ৰসংগ ৰখা হৈছে ৰাতি 10-11 বাজিলৈ ঠিক আছে আমি সুধি দিম দেই খুব এটা সুন্দৰ আপুনি যিহেতু প্ৰতিষ্ঠা কৰিছিল গোটেই কাৰ্যসূচীটোৰ সম্পৰ্কত আজি কেনেকুৱা অনুভৱ আপোনাৰ জানিব বিচাৰিম বহুত ভাল লাগিছে বহু বছৰ আগতে মোৰ মনসামায়ে মোক পঠোৱা লগা আছিলে যেতিয়া মনসামাৰ পূজা বাদ দিলোঁ মোৰ চকু ৰোগ হৈ আজি 1 বছৰ ধৰি তেনেকৈ থাকিলোঁ কিন্তু পূজা কৰি আছোঁ মায়ে ক'লে কি তই মনসা মন্দিৰটো আৰম্ভ কৰ বাকীখিনি মই ভাল কৰাই দিম সেই আশাতে মই ৰৈ আছোঁ আজি ধুম ধামাকাৰে পূজা আৰম্ভ হ'ল ভালো লাগে যিহেতু আজি মহান দিনটোত আজি শুভ দিনটোত কি ক'ব বিচাৰিব অসমবাসীক বা আপোনালোকে ৰাইজৰ মংগল আছে এইটো মই আশা কৰিছোঁ মায়ে চবকে আশীৰ্বাদ দিয়ক ভালে থাকক সুৰক্ষা থাকক ভাল হওক ৰাইজ সেয়ে ক'ব বিচাৰিছোঁ বৰ্তমান আছোঁ গুৱাহাটীৰ মাজমজিয়াত এখন শক্তিশালী থান যিখন বাবাৰ থান বুলি ক'লে হয়তো বহুতে চিনি পায় চোনচালি আগতে ময়ো আহিছিলোঁ প্ৰায় আৰু এইফালে দেখা পাইছে গোটেই লগৰ সোপা আৰু আজি বৰ্তমান আমাৰ ডেকাচাম বুলি ক'বলৈ গ'লে ডেকাচাম যিখিনি মানে মই বাৰু ইমান নপঢ়োঁ ভক্তিমূলক কিন্তু এইফালে দেখা পাইছে ধুতি চুটি পিন্ধি পুৰা একদম আৰু বাকী যি নক'লেও চ' থামখনৰ ওপৰত ছাৰসকলে 2 এষাৰ অলৰেডি বাধ্য দিছোঁ বাৰু চ' আৰু যিহেতু আজি মনসা মন্দিৰ এটা নতুনকৈ এষ্টাব্লিছ কৰিছে ইয়াতে চ' তাকে দেখা পাইছোঁ আগৰ ভিডিঅ'ত আছে কিন্তু তথাপিতো আজিৰ ডেকা যিখিনি মানুহে একচুৱেলি বাৰে চাৰে গৈ পেলাই মানে বহুত কিবা কিবি কৰি থাকে কিন্তু ষ্টিল ক'ব গ'লে ধৰ্মৰ নামত এটলিষ্ট এইখিনি ওলাই আহিছে আৰু সেইখিনি কাৰণে সঁচাকৈ হেডছ অফ আৰু যিহেতু লগৰ সেইটো বিষয়ে অকণমান ছাৰ কেনে এটা বঢ়িয়া বহুত ভাল দিন আজি বহুত ফূৰ্তিৰ দিন বহুত দিনৰ অপেক্ষাত আমাৰ আজি যি মা মনসাৰ যি মন্দিৰ আজি আমি উদ্বোধন কৰিলোঁ আমাৰ আগত যি আমাৰ ধাম আছিলে শ্মশানকালী মন্দিৰ তাৰপিছত আমাৰ আজি মনসা মন্দিৰ আমি স্থাপন কৰিলোঁ আগন্তুক আমি এনেকৈ যি অনুষ্ঠান পাৰোঁ আমি এইফালে আকৌ আমাৰ দুৰ্গা মন্দিৰ এটা আমি কনষ্ট্ৰাকশ্যন চলি আছে খুব অহা বছৰ চাগে আমি ইয়াতে আমাৰ দুৰ্গা পূজাখন ইয়াত অনুষ্ঠিত কৰিম গতিকে আমি এনেকৈ গোটেইখিনি মিলি ৰাইজৰ লগত সহায় সহযোগিতা লৈ আমি এইখিনি কাম কৰি আছোঁ চ' ৰাইজৰ অনুষ্ঠান ৰাইজে মিলি পেলাই পাতিছে আৰু সঁচাকৈ ইমান শক্তিশালী ধাম এখন কাৰণ বহুতৰ মনোবাঞ্ছা পূৰণ হৈছে সেইটো মই নিজে জানো মই নিজেও আহিছিলোঁ এটা সময়ত বহুত কেইবাৰ আহিছোঁ চ' সেনেকৈ আহি পেলাই ভাল লাগে যিহেতু আৰু এতিয়া দেখা পালে আৰু বেছি ভাল লাগে কাৰণ আগতে অকল বাবাৰ থানখন আছিলে সৰুকৈ তাৰ ওচৰত মানে এতিয়া মনসা মন্দিৰ হওক সেইফালে শিৱ মন্দিৰ হওক এইফালে দুৰ্গা মন্দিৰ হওক বহুতখিনি বস্তু বনাইছে লগতে শ্মশানখন নতুনকৈ বনাই আছে যদিও কমপ্লিট হ'লনে হোৱা নাই বা হোৱা নাই নেকি কমপ্লিট হৈছে প্ৰায় এখন চিতা কমপ্লিট হৈছে আৰু তাত 2খন চিতা আমি যোগাৰ কৰিম এখন চিতা আমাৰ GMC ফালৰ পৰা তেওঁলোকে দিছে এটা এমাউণ্ট চৰকাৰী সাহায্য বুজি আগন্তুক আৰু দিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে গতিকে শ্মশানখন হোৱাৰ পিছতে আমাৰ এইখিনি অঞ্চলৰ মানুহৰ বহুতখিনি সুবিধা হ'ব
চ' সঁচাকৈ কাৰণ শ্মশান বুলি ক'লে আমাৰ এইটো অঞ্চলত শ্মশান সেনেকৈ নাছিলে চ' আমি নৱগ্ৰহ যাব লগা আছিলে কিন্তু যি নকলেও এতিয়া ভাল হৈছে ওচৰতে হ'ব বা বিপদ আপদ সকলোৰে সুবিধা আৰু যিহেতু মনৰ অনুষ্ঠান এটা সকলোৰে অনুষ্ঠান সকলোৱে আহিব অকল আজি যে আহিব লাগিব কোনো কথা নাই যোনে যেতিয়া পাৰে তেতিয়াকৈ আহিব কাৰণ লগৰবোৰে মিলি পেলাই পাতা অনুষ্ঠান জগত যিবোৰে কষ্ট কৰি পেলাই সকলোৱে মানে বস্তুখিনি কৰিছে আৰু এটা মন্দিৰ বা থান এখন অনুষ্ঠান একচুৱেলি মানুহে তাক ডাঙৰ কৰিব লাগিব গতিকে আমি কিমানলৈকে লৈ যাব পাৰোঁ বা আমি বিশ্বাস কিমান কৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে বস্তুখিনি চ' সকলোৱে আহিব আৰু আশীৰ্বাদ কৰক যাতে এওঁলোকক আৰু আগবাঢ়ি যাব পাৰে আৰু মন্দিৰটো মানে এনেকুৱা নহওক গুৱাহাটীৰ ভিতৰত এখন ভাল নামজনা থান যেনেকৈ আজি ভীমাশংকৰ হওক বা বহুত থান আছে চ' সেনেকৈ তাৰ লগত আমাৰ বাবাৰ থানখনো যাতে পপুলাৰ হৈ উঠে অকণমান চ' তাৰ কাৰণে সকলোৱে শ্বেয়াৰ কৰিব যদি গম পায় আহিব সকলোৱে আৰু এড্ৰেছটো কোনফালে ক'ব গ'লে চোনচালি নিজৰা আৱাস শ্মশানকালী মন্দিৰ আমাৰ যি সৃষ্টিনগৰৰ যি প্ৰজেক্ট চলি আছে তাৰ ওচৰতে একদম সহজ মানে চোনচালিৰ পৰা আপুনি সোমাই সোঁহাতে সোমালে আমাৰ ডাঙৰ মন্দিৰটো ৰাস্তাৰ ওচৰতে পাব চ' আহিব কাৰোবাক যদি মনত শান্তি লাগে ন অকণমান এবাৰ দেখা দিব আৰু সঁচাকৈ মনৰ দুখ বহুতখিনি পাতল হয় আহিব ভাল লাগে চ' আৰু বাকী ছাৰ আগতে ৰঙিয়াত একেলগে আছিলোঁ কিন্তু কলেজতো একেলগে আছিলোঁ চ' তেনেকৈ আৰু সিপিনেতো সৰুৰ পৰা মানে লাংটাৰ পৰা ডাঙৰ হয় একেলগে চ' লাজ বহুত দেই উপায় নাই আৰু বাকী ভিডিঅ' চলি আছে এনেকৈ চ' এনেকৈ মন্দিৰ দেখালোঁ যিখনত সঁচাকৈ আহি পেলাই ভাল লাগে আৰু যদি ভিডিঅ' ভাল লাগিল অকণমান লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নে কি কয় আৰু লগতে কোনোবা যদি কিবা মনোমাঞ্চা পূৰণ হ'ব লগা আছে আহিব মন্দিৰলৈকে সঁচাকৈ কাৰণ বহুত প্ৰমাণ থকা মন্দিৰ হয় আৰু জাগ্ৰত মন্দিৰ যদি ক'বলৈকে যায় গুৱাহাটীৰ মাজমজিয়াত চোনচালি য'ত নেকি ইজি আহিবৰ কাৰণে